তামোল পেক কৰিবলৈ তামোলটোতো লাগিবই আকৌ তামোল মেইন হয় নাই ৰাতিপুৱা শুই উঠিয়ে বিচনা পাইছোঁ কিয়নো মাহীহঁতৰ ঘৰ ন ইয়াততো ৰিংকু নাই মাহীৰ বাদে কোনো কাম নকৰে সেইটো কাৰণে বোলো বিচনাখন পাৰি লওঁ তাতে আৰিয়াই মানে কি কৰিলে পেচাব লিক হৈ গ'ল সেইকাৰণে বেডশ্বীটখনো উঠাই দিছোঁ এয়া মাহীহঁতৰ বাৰীখনকে চাবলৈ আহিলোঁ এইফালে আম গছ চাপৰতে ফুল ফুলিছে দেই এইজোপা ফুলিছে কি ছিঙিবা দেখিছ মা বাৰী বিচাৰি ফুৰে বোলে বাৰী বুলি কয় আৰিয়াই আমি কওঁ মাৰি তেজপুৰত মানে বাৰী বুলি কয় কোনে কোনে বাৰী বুলি কয় আমি মাৰি বুলি কওঁ এইবোৰ মধুসোলেং গছ টেঙেচি গছ যে ইমান ভাল লাগিছে ফুল ফুলিছে টেঙেচি দিছেনে আমি আগতে টেঙেচি খুব খেলোঁ নহয় এইফালে আৰিয়া মহা মা মাহী ব্ৰেকফাষ্ট কৰি আছে এই আৰিয়া ৰুটি উঠিছে 11:30 বাজিলে কালি বাৰ্থডে পাৰ্টি এনজয় কৰিছে সেয়া 11:30 উঠিছে মাহীহঁত গ'লগৈ এতিয়া মই মাহীৰ লগত অকণমান হেল্প কৰি দিছোঁ কিমান কাক বনাই খুৱাব হয়নে চবকে বনাই খুৱাইছে যাওঁ অকণমান হেল্প কৰি দিওঁগৈ এইফালে গা চা ধুই ৰেডি হ'ল এইফালে আমাৰ পিন্ধা কাপোৰগাল থৈ দিছোঁ নাই ধোৱা দেই এইগাল লৈ যাব লাগিব ঘৰলৈ যাবই লাগে মুঠতে তাইক ঘৰলৈ কেতিয়া যাবা সুধিয়ে আছে মই বোলো যাম ৰ'বা দেউতাক উঠি পিনে এতিয়া ব্ৰেকফাষ্ট কৰিছেহে ঢেৰ মানে কাজুৰ ফ্ৰেণ্ড ঢেৰ আহিছে সেইগালক এতিয়া এটা এটাকৈ ব্ৰেকফাষ্ট কৰাই আছে 3:30 হ'ল আমি ওলাই মেলি ল'লোঁ ভাত চাত খাই এতিয়া লাহেকৈ গমন কৰিম আৰু থাকিবলৈ কৈছে কিন্তু কিয় থাকিম বাৰু এদিনৰ কাৰণে আহিছোঁ মই এৰাতিৰ কাৰণে কামবোৰ আছে যে বাৰ্থডে খাবলৈ মাতিলে খালোহি আৰু ওলালোঁ কৈ দিয়া ককাক কোৱা আমাৰ ঘৰলৈ আহিবা বুলি ককা আহিব যে হৈছে আৰু এনেই আৰু ডাইলগটো মাৰি দিছে আৰু আহিবা কোৱা সেয়া চবকে বাই কোৱা ককাক বাই কোৱা আইতাক ইতিমাক বাই কোৱা ইতিমাক এইফালে ককাক কোৱা দাদা বাই বাই বোকাখাট পালোহি বোকাখাটত যদি গমল আৰু পেৰা নলওঁ কেনেকৈ হ'ব ন যিহেতু মিঠা খাই ভাল পায় জীয়েক আৰু দেউতাকে সেইফালে লৈ আহিছে যোৰহাটৰ পৰা 7:30 বজাত পালোহি এতিয়া 8:10 হৈছে আৰু ইয়াক চাফা কৰি দিলোঁ ময়ো গাটো ধুই ল'লোঁ এতিয়া চাহ খাওঁগৈ আৰু আৰিয়া মানে তাত গা ধোৱাৰ পিছতে কৈছে আৰিয়াই ঘৰলৈ যাওঁগৈ মানে কি হয় তাইও মানে এতিয়া ঘৰখনতে থাকি ভাল পায় বিশেষকৈ মানে ৰিংকুক নাপায় যে তাইৰ মনটো বেয়া লাগে মানে এতিয়া আহি লৈয়ে ৰিংকু সেইটোৱে মানে তাই এতিয়া ৰিংকুৰ লগত যিমানখিনি ভাল পায় মানে তাই আন কাৰোবাক পালেও ভাল পায় কিন্তু ৰিংকুৰ লগত বেছি কমফৰ্টেবল মানে লাগি গ'ল এতিয়া যাওঁ চাহ কাপ খাই লওঁ আৰিয়াক খিচিৰি খুৱাওঁগৈ খিচিৰি বনাই থ'বলৈ কৈছিলোঁ আৰিয়াক খুৱাই দিওঁগৈ দিনত মানে ভাতকেইটা ভালকৈ নাখালে মানে এতিয়া খিচিৰি খুৱাই দিওঁ তাৰপিছত শুলেও শুই যাব চিন্তা নাই এইবোৰ বেগৰ পৰা কাপোৰ চাপোৰ উলিয়াই ল'লোঁ এইগাল উলিয়ালৈকে শান্তি নাই নহয় ক'বলৈ যাবলৈ ভাল আহি লোৱাৰ পিছত কিন্তু মন নাযায় চাবচোন কাৰণ কেলৈ যোৱাৰ এক্সাইটেড থাকে ন অহাৰ পিছত মানে একো নাথাকে আৰু কিন্তু কৰিবতো লাগিবই জেগাই বস্তু ভৰাই ল'লোঁ বহুতে কৈ আছিলে যোৰহাটলৈ আহিলে লগ কৰিব মানে আমাৰ প্লেনবোৰ ছাডেনে হয় এয়া কাজুৰ বাৰ্থডে মাতিলে গুচি গ'লোঁ আৰু মানুহজনে ক'লে কিমান কামত ব্যস্ত হৈ থাকিবা বোলা পটককৈ গৈ আহোঁ এনেকৈয়ে ভাল লাগে ন কাৰণ কেলৈ আৰিয়াক স্কুলত দিয়াৰ পিছততো আমি একেবাৰে মানে ক'বলৈ যাওঁ বুলি ক'লে যাব নোৱাৰিম
আৰু এনেকৈ ছাডেন প্লেনবোৰে মই ভাল পাওঁ, গম পাইছেনে? আৰু এতিয়া মাহীহঁতৰ ঘৰতো সকলো মানুহবোৰ ব্যস্ত হৈ থাকে, আমিও ব্যস্ত হৈ থাকোঁ। এই যে গ'লোঁ, খন্তেক সময় গোটেইগালে লগ হ'লোঁ, সেইটোৱে ভাল নালাগেনে? দুদিন তিনিদিন বহি থাকিলে মানুহজনৰ কামবোৰ বহি থাকে, কাৰণ কেলৈ আমাৰ বিজনেছটোতো গম পায়, ট্ৰান্সপৰ্ট বিজনেছ। সেইটো কাৰণে মানে নাচালেই নহয়, গম পাইছেনে? নাচালেই ঠগে মানে। সেইটো কাৰণে মানুহজনেতো কামটোক গুৰুত্ব দিবই লাগিব। টকাটো মেইন হয়, জানে? মানি থাকিলে হানি থাকিব, আৰু মানি থাকিলে চবতে ঘূৰি ফুৰিব পাৰিব। সেইকাৰণে মানি পিছততো দৌৰিবই লাগিব, হয় নে নহয়? নে মানি মানুহৰ পিছত দৌৰি আহিব? মানি মানুহৰ পিছত দৌৰি আহিবলৈ হ'লে, কৰিবলৈ হ'লে কাম কৰিবই লাগিব। সেইকাৰণে নিজৰ কামবোৰ পেলাই এদিন গুচি গ'লোঁ আৰু ইমানকৈ পেলাই মানে নিজৰ কামটোক এৰি পিনে আৰু আলহী খাই থাকিলেতো নহ'ব ন। এয়াই আৰু নিশ্চয় পিছত যেতিয়া থকাকৈ যাম নিশ্চয় লগ কৰিম দেই। অংকিতা আপোনাকো লগ কৰাৰ কথা আছিলে, কিন্তু থকাকৈ গ'লে লগ কৰিম বুলি তেতিয়াই কৈছিলোঁ বাৰু। পিছত লগ কৰিম দেই। আৰু মানে কি জানে, কাজুৰ বিয়া এই বছৰ নহ'লে অহা বছৰলৈ নিশ্চয় ওলাব। তেতিয়াতো আমি দীঘলীয়া যাত্ৰাতে যাম। অহা বছৰলৈ ওলালে বাৰু দেৰি হ'ব, তাৰ আগতেও আমি যাব পাৰোঁ থকাকৈ কেইদিনমান। তেতিয়া যোন আছে লগ কৰিম দেই। কালি মানে গৈ থাকোঁতে ভাইটি এটাই কৈছে মানে লগ কৰিলোঁহেঁতেন, কিন্তু তাৰ ঘৰ মানে দূৰত। মই বোলো হ'ব দিয়া, একো নাই, নালাগে, পিছত লগ কৰিম। যিমানে যি নহওক, আৰিয়াক যে ইমান মানুহে মৰম কৰে, মোৰ সেইটোৱেও বহুত ভাল লাগে জানেনে? ভাল পায়, আৰু আপোনালোকে যে তাইক চাবৰ কাৰণে লগ কৰিব পাৰিম নেকি সেইবুলি যে কয়, সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা জানেনে? মই কিন্তু বহুত ইম্পৰ্টেণ্ট দিওঁ দেই। মই মানে এনেকৈ বিচাৰোঁ লগ কৰিব পৰা হ'লে ভালেই লাগিলহেঁতেন, কিন্তু সময় নিদিছে। যেতিয়া যাক লগ পাবলৈ আছে তেতিয়াহে লগ পাম জানে, আমি ভাবি থাকিলেও মিছা। যিমানে যি নহওক, গাড়ীত বহি আহিলেও ভাগৰ লাগে ন। এতিয়া চব নিজৰ নিজৰ জেগাত। আৰিয়াক খিচিৰি খুৱাই দিলোঁ, এতিয়া টিভি চাই আছে, শুই গ'লেও শুই যাব আৰু। সেয়াই আৰু এনেকেই গ'লগৈ আৰু আহি পালোঁহি আৰু। মহাইটো থাকিবলৈ কৈছিলে, মাহীও থাকিব কৈছে, কাজিও থাকিব কৈছে, কিন্তু থাকিলে নহ'ব নহয়, হয়নে? চব ভাগে ভাগে গুচি আহিলে। সৰু মাহীও তাতে আছিলেগৈ। এতিয়া মানে মাহীহঁতৰ ঘৰখন ঠাণ্ডাই হৈ পৰিব। একেবাৰতে হুৰকৈ গ'লে আৰু তাৰপিছত মূৰকৈ গুচি আহিলে ঘৰখনতো ঠাণ্ডা হ'বই ন। আমাৰ মহাহঁতৰ ঘৰখন মানে এনেকুৱা জানেনে, মহা থকা নথকা কোনো মানে সেয়া নায়েই। এতিয়া ঘৰৰ কাম কৰি আছিলে, ঘৰৰ কাম কৰি থাকোঁতে মিস্ত্ৰীয়ে ৱাৰ্ডৰোবৰ পৰা পইচা লৈ গুচি গ'ল। গোটেই 3টা মানুহ আছিলে, গমেই নাপায়। মই কৈছোঁ, মহা মানে আজিকালি নাহেই, অকল ঘৰতে থাকি ভাল পায়। হয় বাৰু, বয়স হ'লে অকণমান মানুহ ঘৰতে থাকি ভাল পায়। মোৰ মাও দেই, চাবচোন মেক্সিমাম আমাৰ মাহঁত মানে এনেকুৱা হয়, ঘৰখনত থাকিয়ে শান্তি পায়। এতিয়া আমি ঘৰখনলৈ আহিছোঁ যে কিবা এটা শান্তি, মানে নিজৰ বাথৰুমটোত গা ধুই যিটো শান্তি লাগে নহয়, বেলেগৰ বাথৰুমটোত সেইটো ইমান শান্তি নালাগে। কিয় জানে, নিজৰ বাথৰুমটোত যিটো বিচাৰিছোঁ তাকে পাইছোঁ। এতিয়া লোকৰ বাথৰুমটোত মানে ধৰক চবটো উঠাই নিব নোৱাৰোঁ ন। সেইটোৱে মানে নিজৰ জেগাডোখৰত যেনেকুৱাই নহওক, নিজৰ বিচনাখন যেনেকুৱাই নহওক, নিজৰ ঘৰটো যেনেকুৱাই নহওক, নিজৰ ঘৰটোৱে ভাল লাগে ন। হয়, মানুহবোৰ লগ পালোঁ, ভাল লাগিলে, কিন্তু যিমানে যি নহওক সদায়তো লোকৰ ঘৰত থাকিব নোৱাৰি, ঘূৰিটো আহিবই লাগিব নিজৰ ঘৰলৈ। মহা আজিকালি আহিব মন নকৰে মানে, তাকে কৈছোঁ আৰু আহিব বোলো। কৈছে মই বোলে ঘৰত চকীদাৰী কৰিব লাগে ন। মই বোলো চকীদাৰী কৰোঁতে কৰোঁতে যে ঘৰ বোলো চুৰ কৰি দিলে বোলো, এনেই কামোৰ দি থাকোঁ আৰু। অকণমান বয়স ইমান নাই হোৱা, তেওঁ যিমান বয়স দেখুৱাই দেখিছেনে, 85 years বুলি কৈছে। ইমান মিছা কথা কৈছে মহাই। আৰিয়া তাকে আজি মাতি থৈ আহিছে আৰু মহা ককাকক। আৰু এটা কথা কি জানে, আমাৰ আৰিয়াই আমাৰ ডাঙৰ মাহীক মানে ইতিমা বুলি কয়। ইতিমা, সেইটো তাই নিজে নিজে মাতিছে মানে। মই মানে এইটো বস্তু বিচাৰোঁ, আৰিয়াৰ মানুহৰ প্ৰতি মৰমবোৰ সদায় থাকক, আৰু এনেকেই থাকক, আৰু তাইও চবৰে মৰমীয়াল হৈ থাকক। সেইকাৰণে তাইক খংৰাগবোৰ কৰিলে মই বেয়া পাওঁ মানে। তাই মৰমীয়াল হৈ থকাটোৱে বিচাৰোঁ। নিশ্চয় মৰমীয়ালে হ'ব ন। আৰু আপোনালোকৰ অবিহনে মইতো অকলশৰীয়া বুলিয়ে ক'ব লাগিব। আপোনালোকৰ মৰমবোৰৰ কাৰণে এইটো ভিডিঅ'বোৰ বনাই থাকোঁ। আৰু আপোনালোকে যিখিনি মৰম দিয়ে মানে, পিছ হুহুকি যাওঁ বুলি ভাবিলেও পিছ হুহুকি যাব নোৱাৰোঁ মানে। সেইটো কাৰণে সদায় লগ দিব বুলি আশা ৰাখিলোঁ। আৰু নিশ্চয় যোনে যোনে লগ পাব বিচাৰে, আমি নিশ্চয় এদিন লগ হ'ম দেই, লগ পামেই পাম।
আৰু আৰিয়াক আপোনালোকে আশীৰ্বাদ দিব, তাই যেন সদায় ভাল হৈ থাকে, সদায় সুস্থ সবল হৈ থাকে, হয়নে? ঠিক আছে তেন্তে দিয়ক, আজিলৈ ৰাখিছোঁ আৰু সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।